নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আন এটি ৰিপৰ্ট লৈ মই আহিছোঁ। সেই ৰিপৰ্টটো অত্যধিক গুৰুত্বপূৰ্ণ। সেই ৰিপৰ্টটো হৈছে এতিয়া আমি 2017 চনত আহিছে। সেই ৰিপৰ্টটো হৈছে ইউজ দ্য ইনফৰমেশ্যন টু কমপ্লিট দ্য ৰিপৰ্ট ফৰ দ্য নিউজ পেপাৰ। তলত উল্লেখিত তথ্য অনুসৰি তোমালোকে ৰিপৰ্টটো সম্পূৰ্ণ কৰা। 5/2/2017 চন গুৱাহাটী ফায়াৰ ইন আটগাঁও এৰিয়া 1 godown gutted. Firefighters and local people dashed the fire. Goods worth several lakhs burned to ashes. এই ৰিপৰ্টৰ পৰা আমি কি গম পাওঁ? 5/2/2017 তাৰিখে গুৱাহাটীত আটগাঁও এৰিয়াত জুই লাগিছিল। 1 godown gutted. এটা গোডাউন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হৈছিল। ফায়াৰ ফাইটাৰ্ছ এণ্ড লোকেল পিপল ডাছ দ্য ফায়াৰ। আৰু আমি জানো যে ফায়াৰ ইঞ্জিন আহিছিল আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নমাবলৈ সক্ষম হৈছিল। প্ৰায় বহু লাখ টকাৰ সম্পত্তি জুইত প্ৰায় ভস্মীভূত হৈছিল। এতিয়া আমি উত্তৰটোলৈ আহোঁ। উত্তৰটো কি আছে? ফায়াৰ ইন আটগাঁও এৰিয়া। আটগাঁও এৰিয়াত জুই লাগিছিল। গুৱাহাটী 6 ফেব্ৰুৱাৰী। গুৱাহাটী 6 ফেব্ৰুৱাৰীত যিটো ঘটনা সেইটো সংঘটিত হৈছিল। এতিয়া আমি কেনেদৰে লিখিম? য়েষ্টাৰডে যোৱাকালি ফায়াৰ ব্ৰক আউট ইন আটগাঁও মাৰ্কেট এট 7 PM। প্ৰায় ৰাতি 7 বাজিত যোৱাকালি আটগাঁও এৰিয়াত জুই লাগিছিল। দ্য ফায়াৰ ষ্টাৰ্টেড ফ্ৰম 1 godown gutted. জুইত প্ৰায় এটি গোডাউন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈছিল। মেনি পিপল গেদাৰ্ড ইমিডিয়েটলি এণ্ড ট্ৰাইড টু পুট আউট দ্য ফায়াৰ উইথ চেণ্ড বাকেট অফ ৱাটাৰ থ্ৰয়িং বাট কুড নট কণ্ট্ৰল। এতিয়া বহু মানুহে জুই লাগিলে সচৰাচৰ আমিও দেখোঁ যে বালি ছটিয়াই পানীও দলিয়াই পানী ছটিয়াই দিয়ে, কিন্তু জুই নমাবলৈ সক্ষম হোৱা নাছিল। ফায়াৰ স্প্ৰিট। জুই তৎক্ষণাত বাঢ়ি গৈ আছিল। চামন কল ফায়াৰ ইঞ্জিন। কোনোবা এজনে ফায়াৰ ইঞ্জিনক কল কৰিলে। 2 ফায়াৰ ইঞ্জিনছ কেম আফটাৰ ছাম টাইম। খন্তেক সময় পিছত 2টা ফায়াৰ ইঞ্জিন সেই ঠাইত আহি উপস্থিত হৈছিল। ফায়াৰ ফাইটাৰ্ছ ডাছ দ্য ফায়াৰ উইথ দ্য হেল্প অফ লোকেল পিপল উইথিন এন আৱাৰ। তেতিয়া ফায়াৰ ইঞ্জিনৰ পৰা ফায়াৰ ফাইটাৰসমূহে স্থানীয় লোকৰ সহযোগত প্ৰায় 1 ঘণ্টাত জুই নমাবলৈ সক্ষম হৈছিল। পুলিচ অলছ' কেম আফটাৰ ছাম টাইম। খন্তেক সময় পিছত পুলিচো আহিছিল। বাট কুড নট এবল টু ফাইণ্ড আউট হোৱেৰ দ্য ফায়াৰ স্প্ৰেড আউট। আৰু ক'ৰ পৰা জুই লাগিছিল সেইটো তেওঁলোকে উলিয়াব পৰা নাছিল। বাট এ লোকেল চ'ৰ্চ ষ্টেটেড ডেট। কিন্তু স্থানীয় ৰাইজে মত দিয়ে যে দ্য ফায়াৰ ব্ৰক আউট ডিউ টু বাষ্ট অফ এ গেছ চিলিণ্ডাৰ। যে জুই গেছ চিলিণ্ডাৰ ব্ৰাষ্ট হোৱাৰ ফলত সংঘটিত হৈছিল। গুডছ ৱৰ্থ সেভাৰেল লাখছ বাৰ্ণ টু এছেছ। প্ৰায় বহু লাখ টকাৰ সম্পত্তি জুইত ভস্মীভূত হৈছিল। এন এনকুৱাৰী ইজ গয়িং অন বাই দ্য পুলিচ। পুলিচে তদন্ত চলাই আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমানখিনি লিখিলেই সম্ভৱ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5 মাৰ্ক পাবলৈ সক্ষম হ'বা। আৰু তোমালোকে ৰিপৰ্টটো ভালদৰে পঢ়ি চাবা। এইটো হৈছে 4 নম্বৰ ৰিপৰ্ট। আৰু এটা ৰিপৰ্ট বাকী আছে, সেইটো মই তোমালোকক দি দিম। মই আশা কৰোঁ যে তোমালোকে পৰীক্ষাত মোৰ এই ভিডিঅ'ৰ পৰা ভালদৰে উপকৃত হোৱা, সেইটোৱে মোৰ আশা। আৰু যদি এই ভিডিঅ'টো তোমালোকৰ কিবা কামত আহে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। তো থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। আজিলৈ ইমানেই। ধন্যবাদ। তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা, সেইটোৱে মোৰ আশা। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত যাতে তোমালোকে ভাল মাৰ্ক পাই ইংৰাজীত সফল হোৱা, সেইটোৱে মোৰ দৃঢ় বিশ্বাস। আশা কৰোঁ তোমালোকে এই বিশ্বাস সম্পূৰ্ণৰূপে ৰাখিবা। পিছত অশেষ ধন্যবাদ তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026লৈ। থেংকছ এগেইন।